हेलो गाइस মই জিজাস আপোনালোকে চাইছে মোৰ ইউটিউব চেনেল খাৰেমফা তো সবকে গুড মৰ্নিং তো মোৰ ফালে সবকে হেপী হোলি তো আজি মানে আপোনালোকক জনাম লগতে মানে আৰিয়াল লেয়াৰ পোৱালি মই কিমানত বিক্ৰী কৰিলো আৰু কিমানটা বিক্ৰী কৰিলো আৰিয়াল লেয়াৰ পোৱালি আৰু কিমানটা আছে ষ্টকত বৰ্তমান তো আজি এ টু জেড জনাম তো আপোনালোকে হেকলকে চাই থাকিলে গম পাব তো বলক ভিডিওটো আৰম্ভ কৰো তো ৰকো ভিডিও আৰম্ভ কৰাৰ আগতে যি অকলে মোৰ চেনেল নতুনকৈ আছে সাবস্ক্ৰাইব কৰা নাই তো সাবস্ক্ৰাইব কৰি দিব আৰু বেলেগৰ টিং টাং মাৰ দিব তো বলক ভিডিওটো আৰম্ভ কৰো আৰু এইবিলাক নেট মানে একদম পৰি গৈছে মানে একদম খুটি চুটি মানে পচিখিনি মানে ইফালে পৰি গ'ল একদম লাইনে লাইনে চাওক একদম অৱস্থা বেয়া হৈ গ'ল ইখন যদি বনাই দিলে মানে হাঁহ কিবা কিবি এৰি দিব পাৰিম তো তাৰ কাৰণে বনাব লাগিব নেটটো সোনকালে বনাব লাগিব মানে বৰ্তমান ইমান পইচা নাই চেলাৰী হোৱা আকৌ চেলাৰী হ'লে বনাই আছোঁ আৰু ভাল দি এটা দুটামান আছে খুঁটি ভালে কিন্তু খুঁটিবিলাক মানে একদম অৱস্থা বেয়া হৈ গৈছে মানে পচিখিনি ভাঙি চিঙি শেষ হৈ গ'ল একদম মুৰ্গীবিলাক মানে বেলেগ জেগাত আছে ৰাতি মানে বেলেগ জেগাত ৰাখোঁ আৰু দিনত মানে ইয়াতে ৰাখোঁ মানে ৰেবিটটো চাব আহিলোঁ আৰু ৰেবিটটো চাব অহাৰ লগে লগে নেটটো খুলিব লাগে লগতে মানে নেটটো মানে এনেকৈ মানে থৈ দিছোঁ মানে নেটটো যদি এনেকৈ যদি থৈ নিদিয়ে তেনেহ'লে ইফালে কিবা আছে যে খোলা আছে খোলা দিয়ে মানে চাপ মাৰি কিনে বাহিৰত আহি বুলি কৈছিলোঁ আপোনালোক আগৰ ভিডিঅ'ত কৈছিলোঁ আৰু ৰেবিটৰ পোৱালিটো চাই আছোঁ এই যিটো চাক ৰেবিটৰ পোৱালি আৰু বহুত খাজ খাবৰ কাৰণে মই দিছিলোঁ কিন্তু খাই দিলে মানে শেষ কৰি দিলে এইবিলাক চাক ৰেবিটৰ পোৱালি আৰু এইটো চাক মাটাৰ আৰু ইফালে আছে বাকীবিলাক আৰু ভাল দিয়া ৰেবিটৰ পোৱালি আৰু যিসকলক ৰেবিটৰ পোৱালি লাগে যদি ৰেবিটৰ পোৱালি লাগে আপোনালোকে মোৰ ডিছক্ৰিপশ্যন নাম্বাৰ আছে কণ্টেক্ট কৰিব আপোনালোকক বাৰ কৈ আছোঁ ডিছক্ৰিপশ্যনৰ নাম্বাৰ আছে আপোনালোকে ৰেবিটৰ পোৱালি আৰিয়াল লেয়াৰ পোৱালি টাৰ্কি পোৱালি আপোনালোকক যদি লাগে আপোনালোকে পাই যাব আৰু ইফালে মানে এটা কল হৈছে মানে জাহাজী কলো এই যিটো চাওক জাহাজী কলো ঘৰতে কাটিছিলোঁ সৰু গাছ মামাহঁতৰ ঘৰত মানে এনে মানে তুলি কিনি থৈ দিছিলোঁ মানে গাছটো জাষ্ট মই আনি কিনে জাষ্ট ইয়াত মানে ফেলাই দিছিলোঁ সেই ফেলাই দিয়াৰ লগে লগে ইয়াত মানে হৈছে তো আজি ফাইনেলি দেখিব পাৰিছে যে ফল হৈ আছে চাওক ফলটো হৈছে কি খাব পাৰিমেই আৰু মানে যিকোনো বস্তু এনে ফেলাই দিব নালাগে খেতি কৰিব লাগে কিন্তু মই কি কৰিছিলোঁ মামাহঁতৰ ঘৰত এনে পৰি আছিল মানে তুলি কিনি এনে পৰি আছিল মৰম অৱস্থা আছিল জাহাজী কলৰ গাছটো আৰু মই ফাইনেলি আনি কিনি এইবাৰ জাষ্ট ফেলাই দিছিলোঁ মই গাৰা নাই ইয়াত মানে ফেলাই দিছিলোঁ ফেলাই দিয়াৰ লগে লগে কি হৈছে এই কিবাটো ওলাইখিনি মানে একদম দুটা তিনিটা গাছটো ওলাইখিনি তিনিটা ওলাইছিল মানে এটাটো মই আনি আগতে কাটি দিছোঁ তিনিটা ওলাইছিলোঁ তাৰপিছত এই দুটা গাছৰ পৰা এটা ফল লাগিছে এতিয়া যে আছোঁ আৰিয়াল লেয়াৰ পোৱালিটো চাবৰ কাৰণে আৰু ইফালে আহি গ'ল এইফালে নেট চেট পূৰা আৰু আগত মানে নেটটো খুলি লৈ যাম তাৰপিছত আপোনালোকক দেখুৱাই আছোঁ हमको क्या है तर कत्ता 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 करो टुक 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 এই ভালি চাওক না গাইছ চাওক টাৰ্কি তো ইখন টাৰ্কি ডাঙৰে হৈছে আৰু এইফালে টাৰ্কি ডাঙৰে হৈছে আৰু সেইফালে এটা আছে মানে টোটেল মানে টাৰ্কি 5টা ৰাখি দিলোঁ ঘৰৰ কাৰণে আৰু এইফালে চাওক না বহুত ডাঙৰ আছে টাৰ্কি আৰু এইবিলাক চাওক আৰিয়াল লেয়াৰ পোৱালি তো আপোনালোক কৈছিলোঁ মই আৰিয়াল লেয়াৰ পোৱালি মই বিক্ৰী কৰি দিলোঁ বুলি তো কিমানত বিক্ৰী কৰিলোঁ আৰু কেইটা বিক্ৰী কৰি দিলোঁ তো আপোনালোক এ টু জেড অলপ পিছত কাটাত লিখা আছে সেইটো দেখুৱাই আছোঁ আৰু আগত আপোনালোকে আৰিয়াল লেয়াৰ পোৱালিটো চাই লওক কিমান ডাঙৰ হৈছে চাওক বহুতেই ডাঙৰ হৈছে মই কেইটামান বিক্ৰী কৰি দিলোঁ এই বিক্ৰী কৰাটো কিমানত বিক্ৰী কৰিলোঁ সেইটো মই জনাই আছোঁ অলপ পিছত ভাল যদি আপোনালোকে আদৰ কৰে ভাল যদি আপোনালোকে দানা খুৱায় তেনেহ'লে 1 বছৰ পূৰা ৰানিং কণী দি থাকিব আৰিয়াল লেয়াৰ মুৰ্গীয়ে তো আপোনালোকক কৈছোঁ আপোনালোকে যদি এনে যদি ঘৰত বেকাৰ বহি আছে বা চাকৰি বাকৰি পোৱা নাই বা কি এনে যদি বেকাৰ বহি আছে আৰিয়াল লেয়াৰ চিকেন আপোনালোকে লৈ কিনে আপোনালোকে আৰামছে বিজনেছটো কৰিব পাৰিব কাৰণ ইমান বাজেট যদি নাই আপোনালোকে 50টা বা 100টা আপোনালোকে লৈ কিনি আগত ষ্টাৰ্টটো কৰিব পাৰিব ময়ো পইচা নাই ময়ো টকা নাই তো তাৰ কাৰণে ময়ো অলপমান লৈ কিনি ময়ো ষ্টাৰ্ট কৰিছোঁ আৰু মই এতিয়া পোৱালি বিক্ৰী কৰি আছোঁ আৰু এইফালে চাওক পূৰা কান্দি আছে মানে আহাৰ খাবৰ কাৰণে তো আহাৰটো সিহঁতক অলপ পিছত দি আছোঁ এতিয়াহে বাজিল 7টা তো 8টা মানত মানে সিহঁতক আহাৰটো দিওঁ একদম চাইজটো বঢ়িয়া হৈছে যিসকলে লাগে সোনকালে কণ্টেক্ট কৰিব চাওক চাইজটো বহুত ডাঙৰেই হৈছে চাওক মানে ইখন গাহৰিয়ে মানে ধৰিব নিদিয়ে আৰু বান্ধিবও নিদিয়ে মানে যেতিয়া আহাৰ দিব তেতিয়া মানে আহাৰটো খাব কিন্তু বান্ধিব নিদিয়ে বান্ধিলে মানে পূৰা কান্দি থাকে তো তাৰ কাৰণে ইখন গাহৰিটো মানে দড়িটো বান্ধি দিছোঁ তাৰ কাৰণে সি পূৰা একদম ফুৰি আছে দড়িটো লৈ কিনে আৰু এইফালে চাওক আহাৰ খাবৰ কাৰণে সিহঁতে পূৰা ৰেডি হৈছে সাজু হৈ আছে আৰু বাকীবিলাক বা ক'ত এতিয়ালৈকে অহা নাই চাওক 1 মাহৰ গাহৰি বহুত ডাঙৰ হৈছে চাওক স্বাস্থ্যবিলাক চাওক না কেনেকুৱা একদম
আৰু বৰ্তমান মানে মোৰ তাতে ইমান পইচা নাই যে গাহৰিটো ফাৰ্মটো ডাঙৰ কৰিম বুলি আৰু মই লাহে লাহে ষ্টেপ বাই ষ্টেপ মই কৰি আছোঁ বৰ্তমান 5টা আছে আৰু 5টাৰ পৰা মই 10টা কৰিব চেষ্টা কৰিম এইবাৰ বছৰত মই নাপালে মানে অহা বছৰত মানে কৰিব চেষ্টা কৰিম মানে মই গাহৰিটো ডাঙৰকৈ ফাৰ্মটো সেই বগা গাহৰিটো মই ফাৰ্ম কৰিম বুলি মই টাৰ্গেটটো লৈছোঁ কিন্তু কি হয় ভগৱানে যদি ভালে ভালে দিয়ে তেনেহ'লে এই টাৰ্গেটটো মানে পূৰণ কৰিব পাৰে মই অহা বছৰত বাজেটটো নাই সেই বাজেট নাথাকাৰ কাৰণে মই গাহৰি ফাৰ্মটো ডাঙৰ কৰিব নোৱাৰা হৈ আছোঁ ইখন বছৰত মই 5টা গাহৰি পুহি কিনি কিমান পাওঁ তো আপোনালোকক দেখুৱাম আৰু এই 5টা গাহৰি বিক্ৰী কৰি কিনি অহা বছৰত মই বগা গাহৰিটো ফাৰ্ম খুলিম বুলি মই টাৰ্গেটটো লৈছোঁ খালি বগা গাহৰি বুলি নহয় কালা গাহৰিও থাকিব মানে যেতিয়া আমাৰ খুঙ্গুৰু গাহৰি সেই খুঙ্গুৰু গাহৰিও থাকিব মানে জাষ্ট মানে মই মিক্স কৰি ৰাখি দিম আৰু খৰবিলাক মানে বনাই কিনি মই খৰ বনাম বুলি ভাবি আছোঁ সেইটো মই পকা খৰ নাবনাওঁ পকা খৰ বনালেতো বহুত খৰচা যাব গাহৰি কিনিবৰ কাৰণে মোৰ পইচা বাজেটটো কম হৈ যাব তো তাৰ কাৰণে মই পাছেৰে বেৰা দি কিনি পলাৰটো আছে দে পলাৰটো মানে প্লাষ্টাৰ দিম বুলি ভাবি আছোঁ একবাৰে ঠালাই দি দিম তাৰ কাৰণে গাহৰিৰ কাৰণে বহুত ভাল হ'ব আৰু মই মানে ৰেবিডৰ খৰটো মানে ডাঙৰ কৰিম বুলি ভাবি আছোঁ এইবাৰ বছৰতে মই ৰেবিডৰ খৰটো ডাঙৰ কৰিম বুলি ভাবি আছোঁ আৰু এইবিলাক দহলা আপোনালোকে দেখিব পাৰিছে এই দহলাটো মানে সমান কৰি কিনি এল সাইজ বনাম বুলি ভাবি আছোঁ মানে মানে কাটিব লাগিব মাটিটো ইয়ালৈকে কাটি কিনি এনেকা মানে পুৰা চিধাকৈ ঘৰ বনাম ৰেবিডৰ কাৰণে চিধাকৈ ঘৰ বনাই কিনি আৰু ইফালে এল দিম ইফালে মানে এল বনাই কিনি আৰু ইফালে এল দিম মানে পুৰা মানে মই ভাবিছোঁ ৰেবিডৰ কাৰণে ঘৰটো মানে মই ইউচেছ বনাম বুলি ভাবিছোঁ মানে ডাঙৰকৈ মানে ইউচেছ বনাম ষ্টেপ বাই ষ্টেপ মানে ৰেবিডটো ৰাখিব পাৰোঁ পুৰা ৰেবিড হয় আংগুৰ ৰেবিডটো এক্সট্ৰাকৈ ৰাখি দিম বা বেলজিয়াম ৰেবিড হয় বেলজিয়াম ৰেবিডটো এক্সট্ৰাকৈ ৰাখি দিম বা আমাৰ লোকেল ৰেবিড হয় আমাৰ লোকেল ৰেবিডটো এক্সট্ৰাকৈ ৰাখি দিম মানে এনেকৈ মানে চিষ্টেমটো মানে মই বেলেগকৈ মানে এক্সট্ৰাকৈ মানে ৰাখিবৰ কাৰণে মানে ইয়াত মানে ইউচেছ মানে ঘৰটো বনাম বুলি ভাবি আছোঁ সেই মাটিটো মানে সমান নহয় সমান নোহোৱাৰ কাৰণে অলপ অসুবিধা হৈ আছে যে ডাইৰেক্টলি ঘৰ বনাইখিনি বস্তু ৰাখি দিম মানে ডাইৰেক্টলি ৰাখি কিনি মানে ডাইৰেক্টলি খৰ বনাব ডাইৰেক্টলি বস্তু ৰাখিব বহুত অসুবিধা হৈ আছে তো তাৰ কাৰণে এইবিলাক মানে সমান কৰিব লাগিব সমান লেভেল কৰি কিনিহে খৰবিলাক বনাব লাগিব আৰু এইবিলাক যে আপোনালোকে নেটটো দেখিব পাৰে সেই নেটটো যিটো বনাইছিলোঁ মই সেই নেট বনাওঁতে মানে দহলা মানে আৰু এইবিলাক মানে বহুত দহলা হ'লে মানে মুৰ্গীবিলাকৰ কাৰণে একো নহয় কোনো ঝামেলা নহয় তো ৰেবিডৰ কাৰণেতো খৰ বনালেতো ভালকৈ বনাব লাগিব ন ভালকৈ যদি নবনায় তেনেহ'লে দহলিবিলাক অসুবিধা হয় আৰু গাহৰিৰ কাৰণেতো সমানকৈ বনাব লাগিব খৰটো তো তাৰ কাৰণে মই গাহৰি খৰ ৰেবিডৰ খৰ বনাবৰ কাৰণে এইখন বছৰত মই নোৱাৰিম তো খৰ বনাবলৈ বহুত পইচা যাব তাৰ কাৰণে মই টাৰ্গেটটো লৈছোঁ অহা বছৰত সেই 5টা গাহৰি বিক্ৰী কৰিহে মই খৰটো বনাম অহা বছৰত গাহৰিৰ কাৰণে আৰু গাহৰিটো মই ডাঙৰকৈ ফাৰ্ম কৰিম বুলি আৰু এইবাৰ বছৰ মই টাৰ্গেটটো লৈছোঁ ৰেবিডৰ কাৰণে খৰ বনাম ৰেবিডটো ধুনীয়াকৈ ৰাখি দিম আৰু লগতে যদি বাটৌ চৰাই আছে বা কিবি চৰাই আছে সেইবিলাকো আনিম বুলি মই টাৰ্গেটটো কৰিছোঁ আৰু লগতে আৰিয়েল ইয়াৰ পৰা মানে 50% পৰা মই 100% কৰিম বুলি ভাবি আছোঁ মানে ডাবল কৰিম বুলি ভাবি আছোঁ বেলেগ হাঁহৰ পোৱালি হওক টাৰ্কি পোৱালি হওক আৰিয়েলৰ পোৱালি হওক লোকেল পোৱালি হওক মানে যিকোনো বস্তু মানে যিকোনো চৰাই হওক কিবি বিভিন্ন বস্তু আনিব চেষ্টা কৰি আছোঁ মই লাহে লাহেকৈ আপোনালোকে মোৰ ডাঙৰ ফাৰ্মটো দেখিব পাৰিব অহা বছৰত মই ফাৰ্মটো ডাঙৰ কৰিম বুলি আপোনালোকে কৈ আছিলোঁ অহা বছৰত ফাৰ্ম ডাঙৰ কৰা টাৰ্গেটটো মানে মোৰ অলপমান মানে মোৰ যিখিনি পইচা জমা কৰি আছোঁ সেই জমা কৰা পইচাটো মই অহা বছৰত পাম পোৱাৰ লগে লগে মানে মই ডাইৰেক্টলি মানে ফাৰ্মটো একদম বনাই কিনি মানে পুৰা ডাঙৰকৈ দিম বুলি ভাবি আছোঁ ভগৱানে যদি ভালে ৰাখে তেনেহ'লে অহা বছৰ টাৰ্গেটটো মানে কমপ্লিট কৰিব পাম বুলি আশা আছোঁ আৰু আপোনালোকে এনেকুৱা মৰম দি থাকিব আশীৰ্বাদ দি থাকিব আপোনালোকে যদি মৰম আশীৰ্বাদ দি থাকে তেনেহ'লে ময়ো ফাৰ্মটো ডাঙৰ কৰিব পাৰিম বুলি আশা থাকিলোঁ আৰু আপোনালোকে বহুত মোক মৰম দিছে মানে বহুত মৰম দিছে বহুত চবকে থেংক ইউ আৰু আপোনালোকে যদি এনেকুৱা যদি ছাপোৰ্ট কৰি থাকে তেনেহ'লে মই আগুৱাই যাব পাৰিম বুলি আশা থাকিলোঁ আৰু আপোনালোকে ভাবিব পাৰে যে কাদেম ভাই কিয় ইয়াতে বেছিভাগে ভিডিঅ' বনাই থকা বুলি আৰু যিকোনো ভিডিঅ' ক'লে মানে ইয়াতে মই বেছিভাগে মানে কৈ থাকোঁ ইয়াত মানে বহুত ভাল মানে ইয়াত মানে ভাল লগা জেগাটো মানে তাৰ কাৰণে মানে ইয়াতে মই ভিডিঅ'টো কৰি থাকোঁ আৰু এইফালে ট্ৰেঞ্চফৰ্মাৰ আছে আৰু এইফালে বক্স আছে তো তাৰ কাৰণে মই ইয়াতে মানে আহি কিনি ভিডিঅ' বনাই থাকোঁ আৰু আমাৰ ঘৰৰ লগতে চোতালতে মানে ট্ৰেঞ্চফৰ্মাৰটো এইফালে ঘৰ আৰু ইফালে ট্ৰেঞ্চফৰ্মাৰ যিহেতু মই কাৰেণ্টৰ মানুহ তাৰ কাৰণে মই ট্ৰেঞ্চফৰ্মাৰৰ ওচৰতে আহি কিনি ভিডিঅ' বনাই থাকোঁ আৰু এতিয়া মই আপোনালোকৰ লগত আলোচনা কৰিম আৰিয়েল ইয়াৰ পোৱালি কিমানত বিক্ৰী কৰিলোঁ আৰু কিমানটা বিক্ৰী কৰিলোঁ আৰু পাৰ পিচ কিমানত বিক্ৰী কৰিলোঁ তো এতিয়া আপোনালোকক দেখুৱাই আছোঁ এইফালে মই কাগজত লিখি ল'লোঁ আৰিয়েল লেয়াৰ চিকেন চেল আৰু ইফালে 1 নম্বৰ দেখিব পাৰিছে আপোনালোকে টোটেল চেল কৰিছোঁ মই 30টা তাৰপিছত আপোনাৰ ছেকেণ্ডত আছে পাৰ পিচ মই বিক্ৰী কৰিলোঁ 90 টকাকৈ আৰু টোটেল বিক্ৰী কৰি মই এমাউণ্টটো পাইছোঁ 2700 বিক্ৰী কৰি দিছিলোঁ মই 25 দিনত তো আপোনালোকে দেখিব পাৰিছে মই এইটো যে জনাই দিলোঁ মই 30টা বিক্ৰী কৰি পালোঁ মই 2700 টকা আৰু মই বিক্ৰী কৰি দিছিলোঁ 25 দিনৰ পোৱালিকেইটিক আৰু যদি আপোনালোককো যদি লাগে তেনেহ'লে কণ্টেক্ট কৰিব আপোনালোকে ডিছক্ৰিপশ্যন কৰি কিনে নাম্বাৰটো ল'ব নাম্বাৰটো লৈ কিনে আপোনালোকে মোক কণ্টেক্ট কৰিব আৰু বৰ্তমান টোটেল আছে ষ্টকত আৰিয়েল লেয়াৰ পোৱালি বেছি নাই আৰু
30টা মান আছে গোটেইকেইটি ভেকচিন ক্লিয়াৰ আছে আপোনালোকক যদি লাগে তেনেহ'লে কণ্টেক্ট কৰিব কাৰণ কিয় কণ্টেক্ট কৰিব কৈছে আপোনালোকক মানে ভেকচিনটো ক্লিয়াৰ হৈছে আপোনালোকে জাষ্ট লৈ কিনে ডাইৰেক্ট ফাৰ্মত এৰি দিব পাৰিব তো আপোনালোকক এইটো যে জনাই দিলোঁ মই কিমানত বিক্ৰী কৰিলোঁ আৰু কিমানটা বিক্ৰী কৰিলোঁ বুলি আপোনালোকক জনাই দিলোঁ আৰু আপোনালোকে আৰিয়েল এয়াৰ পোৱালি হওক হাঁহৰ পোৱালি হওক বা আপোনালোকৰ ৰেবিডৰ পোৱালি লাগে বা টাৰ্কিৰ পোৱালি লাগে বা মেকুৰীৰ পোৱালি লাগে যদি আপোনালোকৰ যদি লাগে সোনকালে যোগাযোগ কৰিব A to Z এড্ৰেছ লিখা আছে ডিছক্ৰিপশ্যনত নাম্বাৰটো আছে আপোনালোকে সোনকালে যোগাযোগ কৰক আপোনালোকে পাই যাব হোম ডেলিভাৰীও হৈ যাব তো আজিৰ ভিডিঅ' বেছি ডিক্লেয়াৰ নকৰোঁ ভিডিঅ' চাই কেনেকৈ লাগে যদি ভাল লাগে তেনেহ'লে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব আৰু বেলেগৰ টিং টাং মাৰ দিব তো লগ পাই আছোঁ নেক্সট ভিডিঅ' থামেকে আজিৰ কাৰণে বাই বাই